নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ট্ৰি ট্ৰাইবেলছ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত পদ খালী। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মেল আছাম অংকুৰ, য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ লগতে চাকৰি সম্পৰ্কে বিভিন্ন তথ্য পাতি আৰু প্ৰয়োজনীয় প্ৰশ্ন কাকতসমূহ আলোচনা কৰা হয়। যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ ভিজিট কৰিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষৰ নটিফিকেশ্যনৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। লগতে যদি ভিডিঅ'টো চাই ভাল পায়, নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱী তথা সা সম্বন্ধীয় মানুহৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকে ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ট্ৰি ট্ৰাইবেল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত পদ খালী হৈছে, অৰ্থাৎ চাহ জনজাতিৰ যি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে তাত পদ খালী হৈছে। বলক চাই লওঁ এই পদসমূহ কি কি আৰু ইয়াৰ শিক্ষাগত অৰ্হতাসমূহ কি কি লাগিব আৰু ইয়াৰ এপ্লাই কেনেদৰে কৰিব আপোনালোকে। আগন্তুক দিনত হ'বলগীয়া PNRD এক্সামৰ কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যন চলাই আছে, তেতিয়াহ'লে PNRD কুৱেশ্যন এণ্ড এনচাৰ বেংক বুলি এখন কিতাপ প্ৰস্তুত কৰি তোলা হৈছে আৰু কিতাপখনৰ মূল্য একেবাৰে কম। চ' কিতাপখন কিনক আৰু ইয়াৰ পৰা লাভান্বিত হওক। কিতাপখন কিনিবৰ বাবে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া হৈছে, বাই লিংক এটা, তাত ক্লিক কৰক আৰু তাৰ পৰা গৈ আপোনালোকে অনলাইন পে'মেণ্টৰ মাধ্যমত এই কিতাপখন আপোনাৰ নিজৰ কৰিব পাৰিব। কিতাপখনৰ মূল্য কেৱল 30 টকা আৰু টেক্স মিলাই আপোনালোকে 37 টকাৰ ভিতৰত কিতাপখন কিনিব পাৰিব। সেই হেতুকে কিতাপখন কিনিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত যাওক আৰু তাৰ পৰা বাই লিংকটো ক্লিক কৰি কিতাপখন কিনক আৰু ইয়াৰ পৰা উপকৃত হওক। চ' এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট, গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰ অফ ট্ৰি ট্ৰাইবেল ৱেলফেয়াৰ বুলি লিখা হৈছে, আপোনালোকে দেখা হৈছে। এইটো একদম সম্পূৰ্ণ অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু ইয়াৰ টাইপিষ্ট এণ্ড ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ এণ্ড ডাইৰেক্টৰ অফ ট্ৰি ট্ৰাইবেল ৱেলফেয়াৰ বুলি লিখা হৈছে, অৰ্থাৎ এই পদসমূহ লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ হয়, অৰ্থাৎ LDA পষ্ট হয়, আৰু এই পদসমূহ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু ডাইৰেক্টৰ অফ ট্ৰি ৱেলফেয়াৰ যি ডাইৰেক্টলি হেড অফিচত গুৱাহাটীত পদসমূহৰ হ'ব বা আপোনালোকৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰসমূহত হ'ব এই ভেকেঞ্চিসমূহ। ব'লক চাই লওঁ ইয়াৰ শিক্ষাগত অৰ্হতা কিমান আৰু কি কেইটা পষ্ট আছে। ইয়াত কথা আহিলে এপ্লিকেশ্যন ফি কথা। এপ্লিকেশ্যন ফি আপোনালোকে দিব নালাগে, যিহেতু গভৰ্ণমেণ্ট ৰুল অনুসৰি এইটো 21 মে 2018 চনত এটা ঘোষণা কৰা হৈছিলে। সকলো গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিবলগীয়া নহয়, সেইকাৰণে এপ্লিকেশ্যন ফি ইয়াত নীল আছে। চ' এইজৰ কথা লিখা হৈছে, এইজ দিয়া হৈছে 18 বছৰ বা 38 বছৰৰ ভিতৰত। পুৰণা যিটো এইজ ৰেষ্ট্ৰিকশ্যন আছিল তাকে ভাল ৰখা হৈছে, অৰ্থাৎ ঊৰ্ধ্বতম বয়সৰ সময়সীমা 38 বছৰ দিয়া হৈছে আৰু এই বয়সৰ সময়সীমা ধৰি দিয়া হৈছে 31/3/2020লৈকে। যদি আপোনালোকৰ বয়সৰ সময়সীমা 31/3/2020লৈকে যদিহে আপোনালোকৰ 38 বছৰতকৈ ওপৰ হোৱা নাই, তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। ST SC আৰু সকলে 5 বছৰ আৰু OBC সকলে 3 বছৰ ৰিলেক্সেশ্যন পাব। OBC আৰু MOBC দুই পাৰ্ট 3 বছৰ ৰিলেক্সেশ্যন পাব আৰু ফিজিকেল হেণ্ডিকেপ সকলেও 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো এখন ইউনিভাৰ্চিটিৰ পৰা আৰু মিনিমাম 45% মাৰ্ক আপোনালোকৰ থাকিব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে যদি আপুনি ST SC বা ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেট হয়, তেতিয়াহ'লে আপোনালোকে 40% পাৰ্চেণ্টেজতো এপ্লাই কৰিব পাৰিব ডিগ্ৰী। আৰু OBC আৰু MOC লগতে জেনেৰেল কেণ্ডিডেটসমূহক 45% লাগিব। আৰু 2 নম্বৰ কথা, কোৱালিফিকেশ্যন মাৰ্কটো আমি অলপ আগতে কৈছিলোঁ। দ্য কেণ্ডিডেট শুড হেভ দ্য ডিগ্ৰী এনি আদাৰ কোৱালিফিকেশ্যন পিৰিয়ড অফ দ্য এজ 38 ইজ নট ডিউৰিং দ্য ৰিলেক্সেশ্যন পিৰিয়ড। অৰ্থাৎ 38 বছৰৰ পিছত যদিহে আপোনালোকে যিকোনো মানে ডিগ্ৰীধাৰী লৈছে বা আপোনালোকে ডিগ্ৰী যিকোনো এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ ডিগ্ৰী পাছ কৰিছে, তেতিয়াহ'লে ইয়াত ধৰা নহ'ব বুলি উল্লেখ কৰা হৈছে। যিকোনো কেটেগৰীৰ কাৰণে OBC আৰু MOC বা যিখিনি ৰিলেক্সেশ্যন পাব তেওঁলোকৰ কাৰণে এই ডিগ্ৰী প্ৰযোজ্য নহ'ব বুলি উল্লেখ কৰা হৈছে। লগতে ইয়াৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট, ছমহীয়া এখন ডিপ্ল'মা বা চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব আৰু আপোনালোকৰ ভাল নলেজ থাকিব লাগিব কম্পিউটাৰ যি ছফ্টৱেৰ টুলছ আছে, যেনে ধৰি লওক আপোনালোকৰ অপাৰেটিং ছিষ্টেম, উইণ্ড'জ, লিনাক্স ইত্যাদিৰ ওপৰত, আৰু লগতে আপোনালোকৰ ৱৰ্ড প্ৰচেছৰ, এক্সেল, পাৱাৰপইণ্ট প্ৰেজেণ্টেশ্যন আৰু কনচেপ্ট অফ ডাটাবেছ আৰু ইণ্টাৰনেট আৰু ইমেইলৰ নলেজ আপোনালোকৰ থাকিব লাগিব বুলি উল্লেখ কৰা হৈছে। চ' এইখিনি হৈছে আপোনালোকৰ ট্ৰি ট্ৰাইবেল ৱেলফেয়াৰৰ প্ৰথম কোৱালিফিকেশ্যন যি আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট পদ ওলাইছে। বলক টোটেল পদৰ সংখ্যা কেইটা আমি চাই লওঁ। চ' টোটেল ভেকেঞ্চি হৈছে 15টা আৰু ইয়াত ৰিজাৰ্ভেশ্যনো দি থোৱা আছে। আনৰিজাৰ্ভৰ কাৰণে 5টা পদ, EWSৰ কাৰণে 3টা পদ, OBC MOBCৰ কাৰণে 4টা পদ, ST প্লেনছৰ কাৰণে 1টা পদ, ST হিলছৰ কাৰণে 2টা পদ আৰু 30% ৰিজাৰ্ভেশ্যন আছে ওমেনৰ কাৰণে আৰু 2% ৰিজাৰ্ভেশ্যন আছে এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে।
আৰু আপোনালোকৰ ইয়াত লিখি দিয়া হৈছে যি ফিজিকেল হেণ্ডিকেম কেণ্ডিডেট আছে তাৰ কাৰণে আপোনালোকৰ ওপৰত 4টা কেটেগৰীৰ ভিতৰত এটা পদ ৰিজাৰ্ভেশ্যন আছে অৰ্থাৎ আনৰিজাৰ্ভ EWS OBC MOBC ST SC আৰু ST প্লেন্স আৰু ST হিলছৰ যি ৰিজাৰ্ভেশ্যন পদ আছে তাৰ কাৰণে এটা পদ ফিজিকেল হেণ্ডিকেম অৰ্থাৎ লোৱাৰ ভিজন অৰ্থাৎ যাৰ দৃষ্টিশক্তি কম তেওঁলোকৰ কাৰণে ৰখা হৈছে আৰু বাকী যি 30% ৰিজাৰ্ভেশ্যন আৰু 2% ৰিজাৰ্ভেশ্যন আছে তাত সকলোকে সন্নিৱিষ্ট কৰা হৈছে অৰ্থাৎ গোটেইকেইটা কেটেগৰীত সন্নিৱিষ্ট হৈ থাকিব আৰু ইয়াৰ কাৰণে সিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব চাই লওঁ বোলো ইয়াৰ সিলেকশ্যন প্ৰক্ৰিয়া দুটা ফেজত অনুষ্ঠিত হ'ব প্ৰথম ফেজটো হৈছে ৰিটেন এক্সামিনেশ্যন জেনেৰেল নলেজ ইনক্লুডিং জেনেৰেল নলেজ এণ্ড কোৱান্টিটি এপ্ৰ'চৰ 150 মাৰ্ক 90 মিনিটৰ কাৰণে তাৰপৰা কম্পিউটাৰ নলেজ থিয়ৰী আহিব 30 মিনিটৰ কাৰণে অৰ্থাৎ আপোনালোকৰ 50 নম্বৰ থাকিব আৰু লেংগুৱেজ টেষ্ট স্কিল টেষ্ট হ'ব ইয়াৰ কাৰণে 50 নম্বৰ থাকিব অৰ্থাৎ আপোনালোকৰ 250 মাৰ্কৰ কাৰণে আপোনালোকৰ সময় বান্ধি দিয়া হৈছে 150 মিনিট আৰু এই পৰীক্ষাসমূহ গুৱাহাটীত অনুষ্ঠিত হ'ব এই কথাও এই সম্পৰ্কে উল্লেখ কৰা হৈছে লগত ফেজটো অনুষ্ঠিত হ'ব ফেজটো আপোনালোকৰ কম্পিউটাৰ টেষ্ট অনুষ্ঠিত হ'ব কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট অনুষ্ঠিত হ'ব আৰু ফিজিকেল হেণ্ডিকেম কেণ্ডিডেটসকলে 30 মিনিট অধিক লাভ কৰিবলৈ উল্লেখ কৰা হৈছে আৰু এই প্ৰথম পৰীক্ষা মই দেখা পাইছোঁ আপোনালোকৰ আগৰ যি আমি বিশেষকৈ দেখা পাওঁ বেংকিং এক্সামৰ লগত যিদৰে সময় বান্ধি দিয়া হয় এই এক্সামত সময় বান্ধি দিয়া হৈছে চ' ই এক ভাল হ'ব পাৰে কাৰণ 150 মিনিটৰ কাৰণে 90 মিনিট আৰু 50 নম্বৰ যি আছে তাৰ কাৰণে 30 মিনিট আৰু আপোনালোকৰ লেংগুৱেজ স্কিলৰ কাৰণেও 30 মিনিট দিয়া হ'ব আৰু লেংগুৱেজৰ কাৰণে আপোনালোকে যদি এখন কিতাপ বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত অসমীয়া সাহিত্যৰ A to Z বুলি এখন কিতাপ দিয়া হৈছে যাৰ পৰা 50 নম্বৰ আপোনালোকৰ পৰীক্ষাত আহিব যদি কিতাপখন কিনিব বিচাৰে তাৰ পৰা আপোনালোকে কিতাপখন কিনিব পাৰিব ধন্যবাদ জয় অসম